সিংহ ৰাশি ভাদৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। এই ভাদৰ মাহত কিছুমান এনে পৰিৱৰ্তনৰ সংকেত দেখা গৈছে যিয়ে আপোনাৰ টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পৰিয়ালৰ জীৱনলৈ ডাঙৰ প্ৰভাৱ আনিব পাৰে। বিশেষকৈ ভাদৰ মাহৰ মাজভাগত আপোনাৰ বাবে আহিব পাৰে এটা অপ্ৰত্যাশিত ভাল খবৰ আৰু ধন লাভৰ নতুন সুযোগ। কিন্তু তাৰ লগতে এটা সাৱধানবাণীও আছে। এটা ভুল সিদ্ধান্তৰ বাবে হাতৰ পৰা এটা ডাঙৰ সুযোগ ওলাই যাব পাৰে। ক'ৰ পৰা আহিব পাৰে ধন লাভ? চাকৰি আৰু ব্যৱসায়ত কি ডাঙৰ পৰিৱৰ্তন হ'ব? প্ৰেম আৰু দাম্পত্য জীৱনত কোনটো নতুন অধ্যায় আৰম্ভ হ'ব? ভাদৰ মাহত কোনটো তাৰিখ সিংহ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী হ'ব? আৰু কোনটো কাম একেবাৰে কৰিব নালাগে এই ভাদৰ মাহত? আজিৰ এই সম্পূৰ্ণ ৰাশিফলত আমি ভাদৰ মাহত 2026 চনৰ সিংহ ৰাশিৰ ভাগ্যৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশ বিশদভাৱে জানিম। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত থাকিব আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ সহজ প্ৰতিকাৰ যিয়ে এই মাহৰ ইতিবাচক শক্তিক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব পাৰে। আহক তেতিয়া আৰম্ভ কৰোঁ সিংহ ৰাশিৰ বাবে ভাদৰ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026 ভাগ্যই কি লৈ আহিছে। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। সিংহ ৰাশিৰ ব্যক্তিসকল, ভাদৰ মাহত আপোনাৰ কৰ্মজীৱনত ৰৈ থকা কাম পুনৰ গতি লোৱাৰ সম্ভাৱনা আছে। যিসকলে বহুদিন ধৰি কোনো এটা কামৰ ফলাফলৰ অপেক্ষাত আছিল, তেওঁলোকে এই মাহত লাহে লাহে ভাল সংকেত পাব পাৰে। এই মাহত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু মনত ৰাখিব, কেৱল আত্মবিশ্বাসেই নহয়, সময়মতে সঠিক সিদ্ধান্ত লোৱাটোৱেই হ'ব আপোনাৰ সফলতাৰ মূল চাবিকাঠি। চাকৰিৰ ক্ষেত্ৰত, চাকৰি কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাদৰ মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজৰ ওপৰৰ বিষয়াৰ নজৰত পৰিব পাৰে। আপুনি আগতে কৰা কোনো ভাল কামৰ বাবে প্ৰশংসা, নতুন দায়িত্ব অথবা গুৰুত্বপূৰ্ণ কামৰ সুযোগ লাভ কৰিব পাৰে। যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেওঁলোকে এই মাহত নতুন সুযোগৰ খবৰ পাব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি আবেদন কৰি আছিল বা ইণ্টাৰভিউ দি অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে ভাল সংবাদ অহাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা মনত ৰাখিব, সহকৰ্মীৰ লগত অহংকাৰ বা তৰ্কত নাযাব। সিংহ ৰাশিৰ স্বাভাৱিক নেতৃত্ব গুণ এই মাহত আপোনাৰ শক্তি হ'ব, কিন্তু অতিমাত্ৰা জেদে কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। পদোন্নতি আৰু নতুন দায়িত্ব। ভাদৰ মাহৰ দ্বিতীয় ভাগত কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি বা পদোন্নতিৰ আলোচনা হ'ব পাৰে। সকলোৰে ক্ষেত্ৰত একেধৰণে ফল নাহিলেও আপোনাৰ কামৰ মূল্যায়ন হোৱাৰ সম্ভাৱনা আছে। আপুনি যদি কোনো বিশেষ প্ৰজেক্ট বা দায়িত্ব লৈ কাম কৰি আছে, তেন্তে তাত সফলতা লাভ কৰিলে আপোনাৰ কেৰিয়াৰত আগলৈ যোৱাৰ পথ মুকলি হ'ব পাৰে। সেয়েহে এই মাহত সৰু কাম বুলি কোনো কামক অৱহেলা নকৰিব। কেতিয়াবা আপোনাৰ বাবে সৰু যেন লগা এটা দায়িত্বই পিছলৈকে ডাঙৰ সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত, ব্যৱসায়ী সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাদৰ মাহত নতুন যোগাযোগ অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন কাষ্টমাৰ, বিজনেছ পাৰ্টনাৰ বা কোনো পুৰণি কণ্টেক্টৰ জৰিয়তে নতুন কামৰ সুযোগ আহিব পাৰে। যিসকলৰ ব্যৱসায় কিছুদিন ধৰি লাহে লাহে লেহেম গতিত চলি আছিল, তেওঁলোকৰ এই মাহত লাহে লাহে উন্নতি দেখা যাব। বিশেষকৈ পুৰণি কাষ্টমাৰ পুনৰ ঘূৰি অহা বা পুৰণি পে'মেণ্ট লাভ কৰাৰ সম্ভাৱনাই আপোনাক আৰ্থিকভাৱে কিছু সকাহ দিব পাৰে। কিন্তু ব্যৱসায়ত ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে হিচাপ কৰক। কেৱল কোনোবাই কোৱা কথাত বিশ্বাস কৰি টকা লগাব নালাগে। কাগজ-পত্ৰ আৰু চুক্তি বা পে'মেণ্ট টাৰ্মছৰ ভালদৰে পৰীক্ষা কৰি ল'ব। পাৰ্টনাৰশ্বিপ আৰু নতুন সুযোগ। যিসকলে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, তেওঁলোকৰ বাবে কমিউনিকেশ্যন অতি গুৰুত্বপূৰ্ণ। সামান্য ভুল বুজাবুজিৰ পৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। নতুন পাৰ্টনাৰ লোৱাৰ আগতে তেওঁৰ বিশ্বাসযোগ্যতা আৰু আগৰ ৰেকৰ্ড পৰীক্ষা কৰাটো ভাল। আনহাতে যিসকল সিংহ ৰাশিৰ লোক ফ্ৰিলান্সিং, অনলাইন বিজনেছ, চেলছ, মাৰ্কেটিং, টিচিং, ক্ৰিয়েটিভ ৱৰ্ক বা নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰে, তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা নতুন ইনকাম চ'ৰ্চ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। এটা ডাঙৰ সাৱধানবাণী, ভাদৰ মাহত সিংহ ৰাশিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল খং আৰু অহংকাৰৰ বাবে কোনো সিদ্ধান্ত নল'ব। কোনো বিষয়ত মনত খং উঠিলে লগে লগে চাকৰি এৰি নিদিব। পাৰ্টনাৰশ্বিপ ভাঙি দিয়া বা ডাঙৰ ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ পৰা বিৰত থাকক। এই মাহত আপোনাৰ ভাগ্যত সুযোগ থাকিব পাৰে, কিন্তু সেই সুযোগ চিনাক্ত কৰিবলৈ ধৈৰ্য আৰু বুদ্ধিমত্তা দুয়োটাই প্ৰয়োজন। মুঠতে ক'বলৈ গ'লে, ভাদৰ মাহ 2026 সিংহ ৰাশিৰ কৰ্মজীৱনৰ বাবে আগবাঢ়ি যোৱাৰ, নতুন সুযোগ গ্ৰহণ কৰাৰ আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ এটা গুৰুত্বপূৰ্ণ সময়। যিসকলে এতিয়ালৈকে পৰিশ্ৰম কৰি আহিছে, তেওঁলোকৰ বাবে এই মাহত সেই পৰিশ্ৰমৰ ফলৰ প্ৰথম সংকেত দেখা দিব পাৰে। আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ
জাতক জাতিকাসকল ভাদৰ মাহ 2026 আপোনাৰ প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আৱেগ, ভুল বুজাবুজি আৰু নতুন সুখবৰ তিনিওটা একেলগে দেখা যাব পাৰে। এই মাহৰ আৰম্ভণিতে মনৰ ভিতৰত কিছুমান কথাক লৈ আপুনি অলপ চিন্তিত হৈ থাকিব পাৰে। বিশেষকৈ আপোনাৰ প্ৰিয় মানুহজন বা পৰিয়ালৰ কোনো সদস্যই আপোনাৰ কথা সম্পূৰ্ণৰূপে বুজি নোপোৱাৰ বাবে আপোনাৰ সামান্য দূৰত্ব বা মনোমালিন্য হ'ব পাৰে। কিন্তু ভাল কথাটো হ'ল এটা সমস্যা দীঘলীয়া হোৱাৰ সম্ভাৱনা কম। প্ৰেমৰ সম্পৰ্ক যিসকল সিংহ ৰাশিৰ এতিয়া ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে ভাদৰ মাহত সম্পৰ্কটো অধিক গভীৰ হ'ব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ পৰা সময়, মনোযোগ আৰু ইম'চনেল ছাপৰ্ট আশা কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ মতামত সদায় সঠিক বুলি জোৰ দি থাকিলে সমস্যা হ'ব পাৰে। এই মাহত প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ কথা কোৱাৰ লগতে সংগীৰ কথা শুনাটো অতি প্ৰয়োজনীয়। পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেইটো মুকলিকৈ আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব পাৰে। অবিবাহিত সিংহ ৰাশি যিসকল এতিয়ালৈকে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে ভাদৰ মাহত বিশেষ আকৰ্ষণীয় হ'ব পাৰে। কোনো পুৰণি চিনাকি, বন্ধু, ছ'চিয়েল মিডিয়া কানেকশ্যন অথবা কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ জৰিয়তে নতুনকৈ যোগাযোগ বৃদ্ধি পাব পাৰে। কোনোবাই আপোনাৰ প্ৰতি আগ্ৰহ দেখুৱাব পাৰে, কিন্তু আৰম্ভণিতে সকলো কথা একেবাৰে বিশ্বাস নকৰি ব্যক্তিজনক অলপ সময় দি বুজি লোৱাটো ভাল। বিশেষকৈ মাহৰ মাজভাগত এটা আনএক্সপেক্টেড মেছেজ, ফোন কল বা সাক্ষাৎকাৰে আপোনাৰ মনত নতুন অনুভূতিৰ সৃষ্টি কৰিব পাৰে। বিবাহিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত দাম্পত্য জীৱনত একেলগে সময় কটোৱাৰ সুযোগ বৃদ্ধি পাব পাৰে। পতি পত্নীৰ মাজত আগতে হোৱা কোনো সৰু মনোমালিন্য থাকিলে সেইটো মুকলি আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে। অৱশ্যে পৰিয়ালৰ আন কোনো সদস্যৰ বিষয়ক লৈ সামান্য মতভেদ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত সংগীৰ পক্ষ লোৱা বা কাৰোবাক দোষ দিয়াৰ পৰিৱৰ্তে শান্তভাৱে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আহিছোঁ পৰিয়াল, ঘৰ গৃহস্থ। পৰিয়ালৰ ক্ষেত্ৰত ভাদৰ মাহত এটা সুখবৰ আহিব পাৰে। ঘৰত কোনো শুভ কামৰ আলোচনা, বিবাহ, নতুন কাম, নতুন সম্পত্তি, সন্তানৰ সফলতা আৰু কোনো সদস্যৰ কেৰিয়াৰ ৰিলেটেড ভাল খবৰক লৈ আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। দূৰৈত থকা কোনো আত্মীয়ৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনাও আছে। কিন্তু পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ কথা অৱহেলা নকৰিব। তেওঁলোকৰ সৈতে অলপ বেছি সময় কটালে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব। কি কথাত সাৱধান হ'ব লাগিব? ভাদৰ মাহত প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সিংহ ৰাশিৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খঙৰ সময়ত কঠিন কথা কৈ দিয়া। এটা মুহূৰ্তৰ খঙৰ কোৱা এটা কথাই বহুদিনলৈ মনত থাকি যাব পাৰে। সেয়েহে কোনো কথাই বেয়া লাগিলে লগে লগে উত্তৰ নিদি অলপ সময় লওক। বিশেষকৈ মাহৰ মাজভাগত অহংকাৰ বা জেদৰ বাবে কোনো সুন্দৰ সম্পৰ্ক নষ্ট নকৰিব। মুঠতে ক'বলৈ গ'লে ভাদৰ মাহ 2026 সিংহ ৰাশিৰ বাবে প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সম্পৰ্ক মজবুত কৰা, পুৰণি ভুল বুজাবুজি দূৰ কৰা আৰু নতুন সুখৰ আৰম্ভণিৰ সময় হ'ব পাৰে। যদি আপুনি ভালপোৱা মানুহজনক সন্মান, সময় আৰু বিশ্বাস দিয়ে তেন্তে এই মাহত শেষলৈকে আপোনাৰ ব্যক্তিগত জীৱনত এটা সুন্দৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। ধন সম্পত্তি, ইনকাম আৰু আৰ্থিক ভাগ্য। সিংহ ৰাশিৰ জাতক জাতিকাসকল ভাদৰ মাহ 2026ত আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। যিসকলে বহুদিন ধৰি টকাৰ এটা কাম, পে'মেণ্ট বা পাবলগীয়া ধনৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই মাহত কিছু ভাল খবৰ আহিব পাৰে। এই মাহত টকা অহাৰ পথ কেৱল এটা নহয়। চাকৰি, ব্যৱসায়, পুৰণি পাবলগীয়া ধন, নতুন কাম অথবা অতিৰিক্ত ইনকাম চ'ৰ্চৰ জৰিয়তে লাভৰ সুযোগ সৃষ্টি হ'ব পাৰে। ইনকামৰ ক্ষেত্ৰত ভাদৰ মাহৰ আৰম্ভণিতে আয় ব্যয় দুয়োটাই চলি থাকিব। হাতলৈ টকা আহিলেও একে সময়তে কিছুমান প্ৰয়োজনীয় খৰচ ওলাই যাব পাৰে। বিশেষকৈ পৰিয়াল, ঘৰ-দুৱাৰ, যাতায়াত বা কোনো পুৰণি দায়িত্বৰ বাবে খৰচ হ'ব পাৰে। সেয়েহে এই মাহত যিমানেই উপাৰ্জন নকৰক কিয় সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। মাহৰ মাজভাগৰ পৰা আৰ্থিক পৰিস্থিতি কিছু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি পে'মেণ্ট, কমিশ্যন, বোনাছ বা আপুনি আশা নকৰা কোনো উৎসৰ পৰা টকা লাভৰ সুযোগ আহিব পাৰে। হঠাৎ ধন লাভ ক'ৰ পৰা হ'ব? সিংহ ৰাশিৰ বাবে এই মাহত এটা গুৰুত্বপূৰ্ণ দিশ হ'ল পুৰণি যোগাযোগৰ জৰিয়তে ধন লাভৰ সুযোগ আছে। কোনো পুৰণি কাষ্টমাৰ, বন্ধুবৰ্গ যোগাযোগ, আগতে কৰা কামৰ পে'মেণ্ট অথবা পুৰণি বন্ধ হৈ থকা কোনো কাম পুনৰ আৰম্ভ হোৱাৰ ফলত টকা আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি কাষ্টমাৰ পুনৰ ঘূৰি অহা বা নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে চেলাৰীৰ উপৰিও ইনচেণ্টিভ, বোনাছ, এৰিয়া বা অতিৰিক্ত কামৰ পৰা ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব।
সম্পত্তি আৰু মাটি বাৰী যিসকল সিংহ ৰাশিৰ লোকে মাটি ঘৰ বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত ল'ব বিচাৰিছে তেওঁলোকে ভাদৰ মাহত খৰখেদা নকৰিব। কোনো সম্পত্তি কিনা বেচাৰ আগতে কাগজ পত্ৰ মালিকীস্বত্ব মূল্য আৰু আইনী বিষয় ভালদৰে পৰীক্ষা কৰক। কোনোবাই খুব লাভজনক বুলি কৈছে বুলিয়েই লগে লগে টকা আগবঢ়াই নিদিব। যিসকলে আগৰ পৰাই সম্পত্তি সম্পৰ্কীয় কোনো কামত আগবাঢ়ি আছে তেওঁলোকৰ বাবে মাহৰ দ্বিতীয় ভাগত কিছু অগ্ৰগতি দেখা যাব পাৰে। ঋণ আৰু ধাৰ এই মাহত অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা আঁতৰি থকাটো ভাল। বিশেষকৈ বন্ধুত্ব বা আত্মীয়ৰ নামত ডাঙৰ পৰিমাণৰ ধন ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। যিমানে ঘনিষ্ঠ মানুহ নহওক কিয় টকাৰ বিষয়ত স্পষ্ট নিয়ম আৰু হিচাপ ৰখাটো প্ৰয়োজন। আপোনাৰ যদি ইতিমধ্যে কোনো ধাৰ আছে তেন্তে ভাদৰ মাহত সেই ধাৰ অলপকৈ কমোৱাৰ পৰিকল্পনা কৰিলে আগলৈকে আৰ্থিক প্ৰেছাৰ কমিব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত এই মাহত আৱেগেৰে সিদ্ধান্ত নল'ব। কোনো নতুন স্কিম বিজনেছ প্ৰপ'জেল বা অতি বেছি লাভৰ প্ৰতিশ্ৰুতি দেখুৱাই কোনোবাই টকা বিচাৰিলে প্ৰথমতে সকলো তথ্য পৰীক্ষা কৰক। কম সময়ত দুগুণ টকা বা নিশ্চিত লাভৰ দৰে কথাত সহজে বিশ্বাস নকৰিব। আপোনাৰ বাবে এই মাহত ডাঙৰ ৰিস্ক লোৱাৰ পৰিৱৰ্তে সুপৰিকল্পিত আৰু বুজি শুনি আগবঢ়া অধিক উপযোগী হ'ব। ভাগ্যৰ বিশেষ সময় ভাদৰ মাহত মাজভাগৰ পৰা শেষ ভাগলৈকে সিংহ ৰাশিৰ আৰ্থিক দিশত কিছু ইতিবাচক গতি দেখা যাব। এই সময়ছোৱাত কোনো গুৰুত্বপূৰ্ণ ফোন কল মেছেজ বিজনেছ প্ৰপ'জেল পে'মেণ্ট কনফাৰ্মেশ্যন বা চাকৰি সম্পৰ্কীয় খবৰে আপোনাৰ মন ভাল কৰিব পাৰে। বিশেষকৈ যিটো টকাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছে তাৰ বিষয়ে অগ্ৰগতিৰ সংকেত পোৱাৰ সম্ভাৱনা আছে। এটা ডাঙৰ সাৱধানবাণী এই মাহত আপোনাৰ ধন সম্পত্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে অতিৰিক্ত আত্মবিশ্বাস আৰু অপ্ৰয়োজনীয় খৰচ। কেৱল আনক দেখুৱাবলৈ দামী বস্তু কিনা অপ্ৰয়োজনীয় শ্বপিং কৰা বা কোনোবাই প্ৰেছাৰ দিয়াৰ বাবে ইনভেষ্ট কৰা এইবোৰৰ পৰা আঁতৰি থাকক। মনত ৰাখিব টকা উপাৰ্জন কৰাটো যিমান গুৰুত্বপূৰ্ণ উপাৰ্জন কৰাৰ টকা ধৰি ৰখাটো সিমানেই গুৰুত্বপূৰ্ণ। সেই কথা মুঠতে ভাদৰ মাহটো সিংহ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি পুৰণি পাবলগীয়া ধন লাভ নতুন ইনকাম অপৰচুনিটি আৰু আৰ্থিক স্থিৰতা গঢ়ি তোলাৰ সময় হ'ব। এই মাহত ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি পৰিশ্ৰম সঠিক পৰিকল্পনা আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কাৰণ সিংহ ৰাশিৰ বাবে ভাদৰ মাহৰ মূলমন্ত্ৰ হ'ব সুযোগ আহিব কিন্তু সেই সুযোগক ধনলৈ ৰূপান্তৰ কৰিবলৈ বুদ্ধিমান সিদ্ধান্ত ল'ব লাগিব। তাৰপিছত আহিছোঁ ক'ৰ পৰা আহিব পাৰে হঠাৎ ধন লাভ। ভাদৰ মাহত হঠাৎ ধন লাভৰ সম্ভাৱনা আছে। পুৰণি পাবলগীয়া আগতে কৰা কামৰ পে'মেণ্ট বিজনেছ ইনচেণ্টিভ ব্যৱসায়ত নতুন অৰ্ডাৰ বা পুৰণি কাষ্টমাৰৰ জৰিয়তে দেখা যাব পাৰে। কোনো পুৰণি যোগাযোগে আপোনাক নতুন কাম বা ইনকাম চ'ৰ্চৰ সন্ধানো দিব পাৰে। বিশেষকৈ যিটো টকাৰ বাবে আপুনি আশা এৰি দিছিল তাৰ পৰা খবৰ অহাটো এই মাহত এটা গুৰুত্বপূৰ্ণ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত কি ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব পদোন্নতিৰ আলোচনা নতুন প্ৰজেক্ট অথবা চাকৰি সলনিৰ সুযোগ আহিব পাৰে। আপোনাৰ দক্ষতা ওপৰৰ বিষয়াৰ নজৰত পৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত পুৰণি কাষ্টমাৰ ঘূৰি অহা নতুন ক্লায়েণ্ট বা নতুন অৰ্ডাৰ পোৱাৰ যোগ আছে। কিন্তু পাৰ্টনাৰশ্বিপ বা ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত কোনটো নতুন অধ্যায় আৰম্ভ হ'ব। অবিবাহিত সিংহ ৰাশিৰ বাবে নতুন চিনাকি বা পুৰণি কোনো ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ প্ৰেমৰ ৰূপ ল'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত পুৰণি ভুল বুজাবুজি দূৰ কৰি সম্পৰ্কটো নতুনকৈ শক্তিশালী কৰা অধ্যায় আৰম্ভ হ'ব। সংগীৰ পৰা ইম'চনেল ছাপৰ্ট আৰু এটা গুৰুত্বপূৰ্ণ সুখবৰ পোৱাৰ সম্ভাৱনা আছে। ভাদৰ মাহত কোনটো তাৰিখ আটাইতকৈ শক্তিশালী হ'ব। 19 আগষ্ট সিংহ ৰাশিৰ বাবে এটা বিশেষ শক্তিশালী তাৰিখ হিচাপে ধৰা হৈছে। এই সময়ছোৱাত চাকৰি ব্যৱসায় ধন আৰু ব্যক্তিগত জীৱন সম্পৰ্কে গুৰুত্বপূৰ্ণ খবৰ বা সুযোগৰ সংকেত থাকিব। তাৰ উপৰিও 23 আগষ্ট 28 আগষ্ট তাৰিখটো ইতিবাচক বুলি ধৰা হৈছে। কোনটো কাম একেবাৰেই নকৰিব এই ভাদৰ মাহত সিংহ ৰাশিৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে খং আৰু অহংকাৰৰ বশত সিদ্ধান্ত লোৱা। খঙৰ সময়ত চাকৰি এৰি নিদিব। কাগজ পত্ৰ নপঢ়াকৈ ইনভেষ্ট নকৰিব। অতিৰিক্ত লাভৰ লোভত পৰি কাকো টকা নিদিব। সংগী বা পৰিয়ালৰ মানুহক খঙৰ সময়ত কঠিন টান কথা নক'ব। মনত ৰাখিব এই মাহত আপোনাৰ ভাগ্যত সুযোগ থাকিব পাৰে কিন্তু সেই সুযোগ ধৰি ৰাখিবলৈ ধৈৰ্য আৰু বুদ্ধিমান সিদ্ধান্ত অতি প্ৰয়োজন। এতিয়া ভাদৰ মাহত সিংহ ৰাশিৰ শুভ তাৰিখ শুভ সংখ্যা শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 19, 23 আৰু 28 আগষ্ট 2026। শুভ সংখ্যা 1, 5 আৰু 9। শুভ ৰং হৈছে সোণালী কমলা আৰু পাতল ৰঙা। বিশেষ সহজ প্ৰতিকাৰ
প্ৰতি দেওবাৰে পুৱা সূৰ্য উদয়ৰ সময়ত গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এটা তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক অৰ্পণ কৰক। পানী অৰ্পণ কৰাৰ সময়ত ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। সম্ভৱ হ'লে দেওবাৰে কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক গুড়, ঘেঁহু বা ৰঙা বা কমলা ৰঙৰ খাদ্য দান কৰক। এই মাহৰ বিশেষ মন্ত্ৰ, মই আত্মবিশ্বাসেৰে সঠিক সুযোগ গ্ৰহণ কৰিম, কিন্তু খং আৰু অহংকাৰক মোৰ সিদ্ধান্তৰ ওপৰত প্ৰভাৱ পেলাব নিদিওঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল ভাদৰ মাহ 2026ৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। এই মাহত সুযোগ, পৰিৱৰ্তন আৰু নতুন আৰম্ভণিৰ সংকেত আছে। ধন সম্পত্তিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। চাকৰি আৰু ব্যৱসায়ত নতুন দায়িত্ব বা অগ্ৰগতিৰ দুৱাৰ খুলিব পাৰে। আৰু প্ৰেম দাম্পত্য জীৱনত পুৰণি ভুল বুজাবুজি আঁতৰাই নতুনকৈ সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ আহিব পাৰে। কিন্তু মনত ৰাখিব, খং, অহংকাৰ আৰু খৰখেদা সিদ্ধান্তই আপোনাৰ হাতৰ পৰা এটা ডাঙৰ সুযোগ আঁতৰাই নিব পাৰে। যদি আপুনি সিংহ ৰাশিৰ জাতক বা জাতিকা হয়, তেন্তে কমেণ্টত জয় সূৰ্যদেৱ লিখি আপোনাৰ শুভ শক্তিক আৰু অধিক দৃঢ় কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত সিংহ ৰাশি থকা মানুহৰ আছে যদি তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা আহক। জয় সূৰ্যদেৱ। ধন্যবাদ।